পবিত্ৰ ৰমজান মাহ উপলক্ষে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ নলবাৰী জিলা সমিতিৰ কাৰ্যালয়ত এটি সমূহীয়া ইফতাৰৰ আয়োজন আমি কৰিছিলোঁ আৰু নলবাৰী সমাজ জীৱনৰ লগত জড়িত বিভিন্ন ব্যক্তি আমাৰ ইয়াত আহি আজি ইফতাৰত ভাগ লৈছে। এই চেগতে আমি আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে সেই ব্যক্তিসকললৈ আমি আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আমাৰ এই ইফতাৰৰ এটাই উদ্দেশ্য যাতে সমাজলৈ আমি এতিয়া সমন্বয়ৰ বাৰ্তা আমি এটি শুভ বাৰ্তা আমি দিব পাৰোঁ যে জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলোৱে আমি নলবাৰীত এক হৈ আছিলোঁ, এক হৈ আছোঁ আৰু অদূৰ ভৱিষ্যতেও আমি এক হৈ থাকিম। এই সমন্বয়ৰ বাৰ্তাই আমি সমাজলৈ দিয়াৰ উদ্দেশ্যে বা আমাৰ যি সম্প্ৰীতিৰ যি সাতাম পুৰুষীয়া সম্প্ৰীতিৰ যি এনাজৰীডাল সেই এনাজৰীডাল আৰু অধিক কটকটীয়া কৰি ৰখাৰ স্বাৰ্থত আমাৰ আজি এই সমূহীয়া ইফতাৰৰ আমি আয়োজন কৰিছিলোঁ।